Good morning guys. আজি আমাৰ দাৰ্জিলিঙত সেকেন্ড ডে আৰু আজি আমি যাম অকণমান ফুৰিবলৈ তাৰ কাৰণে আমি কেইটামান ভিউ আমি সিলেক্ট কৰি লৈছিলোঁ কালি ৰাতিয়ে আৰু আমাক মানে 6টা ভিউ দেখুৱাম বুলি কৈছে তাৰ মাজত এটা হৈছে জুটো হৈছে অপচনেল কিহৰ কাৰণে যদি হেতু চোৱা হয় তেতিয়াহলে 7টা ভিউ হ'ব আমাৰ সো হেতু মানে আজি ইয়াত মিটিং আছে অমিত শাহ আহিব সেই কাৰণে কিছুমান ঠাইত মানে জাম হ'ব গতিকে কিছুমান এৰিয়া বন্ধ থাকিব 7 পইণ্টৰ ভিতৰত সেই জুটো পৰে যদিহে জুটো খোলা দিয়ে তেতিয়াহলে আমাক জুটো ইয়াতে আপোনালোকে আহিলে আপোনালোকে যিখন হোটেলত থাকে তাতো আপোনালোকে খবৰ কৰিব পাৰে আৰু নহলে বা ইয়াতে মাল ৰোডত হোটেল বিলাকৰ মানে আপোনালোকে দেখাই পাব ইয়াত থাকে তেওঁলোক মানে বহি থাকে এজেন্সিৰ মানুহখিনি বহি থাকে আমি তেনেকৈ বুক কৰিলো আমি 3000ত ঠিক কৰিছো মানে 3500 কৈছিলে বাৰ্গেনিং কৰি অভ্যাস যেটো বাৰ্গেনিং কৰি 3000ত ঠিক কৰিলো ইয়া খিৰিকিৰে ভিউটো চাওকচোন যেতিয়া আমি কালি আহিছিলোঁ তেতিয়া এনেকুৱা বগা কুঁৱলী হৈ আছিলে আৰু এতিয়া আৰু এয়া আমাৰ হোটেলৰ তলৰ ৰাস্তাটো য'ত হিবিজিবি হৈ আছিলে মানুহৰ সমাগম এতিয়া চাওকচোন খালী এতিয়া লাহে লাহে দোকানবিলাক খুলিব ইমান কুঁৱলী ক'ত আৰু মানুহবিলাক পুৱাই আহিব নহয় জানো এতিয়াও দেখিছেনে পুৰা কুঁৱলী মোৰ এতিয়াই দেখুৱা লাগিছে সেইফাললৈকে কুঁৱলী সেইবোৰ দেখিছে গোটেই বগা তেন্তে আমি এতিয়া ওলাও লাহে লাহে ওলাই আপোনালোকক দেখুৱাই আছো বাকিখিনি ইপু আজি মানুহ বিহু নহয় এইফালে চোৱা আকৌ এয়া তোমাৰ বিহুৱান হেপী বিহু Thank you, same to you. থেংক ইউ এইটো এতিয়া পিন্ধিবা আমি এতিয়া ওলাই যাওঁ তোমালোকৰ বিহুৰ শুভেচ্ছা থাকিলে শুভেচ্ছাটো বাৰু ঠিক আছে বস্তু নাই মোৰ বিহুৱান নাই এয়া হৈছে আমাৰ ফাইনেল লুক আৰু এতিয়া আমি ৰেডি এতিয়া আমি ওলাই যাওঁ এতিয়া আমি আমাৰ টেক্সিত বহিলোঁ এয়া আৰু ভিউটো চাই অকণমান গৈ আছোঁ এইফালে দেখুৱাই আছোঁ আমি আহি পালোহি জাপানীজ টেম্পল আৰু পিচ পকোৰা একেলগে দুইটাই আছে আৰু আমাক ইয়াত ৰখাই দিলে গাড়ীখন গতিকে আমি ভিতৰত সোমাওঁ আৰু অকণমান আপোনালোককো ভিউটো চুটিকৈ দেখুৱাই দিওঁ আহক তেন্তে আমি আগবাঢ়ি যাওঁ ইয়ালৈ আগবাঢ়িছোঁ পিচ পকোৰালৈকে পিচ পকোৰাৰ ফালে দেখিছেনে ভিউটো কিমান কুঁৱলী ভালদৰে একো দেখাই নাপায় আৰু এই গছকেইটা ওখ গছবিলাকৰ ফাকে কুঁৱলীবিলাক দৌৰি আছে চাবলৈ খুব ভাল লগা এটা পৰিৱেশ গতিকে ইয়াৰ ভিতৰত গৈ আপোনালোকক দেখুৱাই আছোঁ বাকীখিনি পৰিৱেশ ভিতৰলে মানে কি আৰু অকমান ফটো সেশন কৰিলো ফাইনালি দিস ইজ বিউটিফুল আৰু এয়া লুকটো চাওক কুঁৱলী এই দূৰলৈ সেইবোৰ চব কুঁৱলী সেইখিনি আছে যেতিয়া বুদ্ধদেৱক দৰ্শন কৰিছিল এইখিনি পৰিক্ৰমাৰ আণ্ডাৰত পৰে পৰিক্ৰমা কৰা ঠাইডোখৰ ইয়াতে আছে বেইচালিমা আমৰাপালি বুদ্ধলাই বাগান উপহাৰ জেৰাউদ্দিন যেতিয়া আমৰাপালিয়ে বেইচালিক যেতিয়া লগ কৰিছিলে
সেইখিনি সময় ইয়াতে খুব ধুনীয়াকৈ লিখা আছে। নিৰ্বাণৰ সময় বুদ্ধদেৱৰ যেতিয়া নিৰ্বাণ হৈছিলে, নিৰ্বাণৰ সময়ত এনেকুৱা এটা পৰিৱেশ দৰ্শাইছে ইয়াতে। যেতিয়া বুদ্ধদেৱৰ যিটো ৰিয়েলাইজ কৰিছিলে, আৰু এয়া আৰু বুদ্ধদেৱে যেতিয়া ৰিয়েলাইজ কৰিছিলে নিজৰ শক্তি, আৰু এয়া ইয়াত সুন্দৰকৈ বৰ্ণোৱা আছে পৰিস্থিতিবোৰ, কি পৰিস্থিতিৰ কেনেকুৱা ধৰণৰ ইয়াত সুন্দৰকৈ বৰ্ণোৱা আছে গোটেইখিনি। আৰু এয়া হৈছে জন্ম বুদ্ধদেৱৰ বাল অৱস্থাৰ এয়া এটা প্ৰতিমূৰ্তি ইয়াত আছে সুন্দৰকৈ। জন্মৰ সময়ত মানে বাল অৱস্থাৰ, যেতিয়া বুদ্ধদেৱ হোৱা নাছিলে, সিদ্ধাৰ্থ আছিলে, তেতিয়াৰ এয়া যেতিয়া ৰজা সিদ্ধাৰ্থ আছিলে তেতিয়াৰ এয়া দৃশ্য অংকন কৰা হৈছে। আৰু ইয়াত আছে যেতিয়া বুদ্ধদেৱ সমাধি লৈছিলে সেইখিনিও ইয়াত প্ৰতিমূৰ্তি হিচাপে দি থোৱা আছে। অন্য এটা অংকিত কৰা হৈ আছে। আৰু এটা ধৰ্ম প্ৰচাৰ যেতিয়া কৰি আছিলে বুদ্ধদেৱে সেই সময়ৰ এয়া। আৰু এয়া এতিয়া আমি তাৰ পৰা ওলালোঁ, গৈ আছোঁ। আচলতে চাবলৈ গ'লে ইয়াত বিশেষ একো নাই, এই পৰিক্ৰমাটোৱে আৰু এইখিনিতো খালী একো নাই বাৰু, ইয়াত একোৱেই নাই। কোৱা কি মানে দেখিলা? সব ঠিকে আছে, ভাল লাগিছে, পুরো পরিষ্কার পরিপাটি, কিন্তু ভিউটো ন আল্টিমেট A1। কিন্তু চাবলগা বৰ বিশেষ এটা মানে সেনেকুৱা একো নাই। যিটো পৰিক্ৰমা দেখুৱালোঁ তাত যিটো চিত্ৰ অংকিত কৰা আছে সেইখিনিয়ে, ইয়াত মানে বহুত বেছি কিবা এটা আছে তেনেকুৱা বিশেষ নাই। কিন্তু এটা শান্তিৰ পৰিৱেশ এটা বিৰাজমান আছে। চৌপাশে দেখিছে গছৰ মাজত, প্ৰকৃতিৰ মাজত, এনেও ভাল লাগিছে, পৰিৱেশটো খুব সুন্দৰ। আৰু ক'লোৱে নহয় কুঁৱলীবিলাকে দৌৰা দৌৰি কৰি আছে পূৰা গোটেইখিনি কুঁৱলী, ভাল লাগিছে পৰিৱেশটো। অৰেঞ্জ ভেলীতে আমি আহি আছো, আকৌ সেইকাৰণে ৰখাইছে নেকি? এতিয়া আমি আহি পালোহি অৰেঞ্জ ভেলী টি গাৰ্ডেনৰ মাজেৰে। আৰু এয়া চাওক সুন্দৰ ভিউ, টি গাৰ্ডেন এৰিয়া আমাৰ অসমতো আছে, তথাপি ইয়াৰ লোকেশ্যনটোৱে বেলেগ। Rose Garden view. View of Rose Garden. এয়া ৰক গাৰ্ডেনৰ মাজে মাজে দাৰ্জিলিঙৰ অন্তৰ্গত ৰক গাৰ্ডেন, এটা টুৰিষ্ট পইণ্ট হয়। তাত এয়া মোৰ মানুহজনী ইমান ফূৰ্তি, মোৰ দুখৰ জীৱন, মই কেমেৰামেন। এয়া কিবা দেখাই দিছে, এতিয়া মই আৰু কেমেৰা কৰিব লাগিব। এইটো বগা, ইয়াত এই ফুলটো সঁচাকৈ বিৰাট ভাল লগা, পিংক কালাৰৰ। আৰু এইটো বগাটো
কৃষ্ণচূড়া আৰু ৰাধাচূড়াৰ দৰে নাহৰৰ দৰে খুব ধুনীয়াকৈ ফুলি আছে। আৰু মাজে মাজে জিৰণি চৰাবিলাক আছে, যাতে মানুহৰ ভাগৰ লাগিলে অলপ ৰেষ্ট ল'ব পাৰে। এইটো এটা গুহা হয়, এই গুহাটোৰ মাজেৰে তাই সোমাই গৈছে। এইটো আৰু কেমেৰামেন পিছে পিছে, এই গুহাৰ তলেৰে কেমেৰামেন। এইটো আমাৰ ভাষাত, গুৱাহাটীৰ ভাষাত ক'ব গ'লে এইটো বগনভিলিয়া। এয়া কষ্টিউম চাৰ্জ দেখুৱাই দিছোঁ। নেপালী কষ্টিউম পাৰ হেড 50, আৰু যদি ফটো উঠায় তেতিয়াহ'লে 100, তাৰমানে 150 হৈ যাব পাৰ হেড। আৰু এইফালে আমাৰ কাঞ্চা ৰেডি হৈ গ'ল, আমাৰ ৰেডি হৈ আছে। এইটো এটা গুহা, সেই ৰক গাৰ্ডেনৰ মাজতে চাবলগীয়া যে খুব সুন্দৰকৈ গুহাটোৰ ভিতৰত নাগৰ, এয়া আছে, কি আছে বাৰু চাই লওঁ। এয়া ভগৱান মা মনসা আৰু শিৱ বাহ, মা দুৰ্গা ইয়াত আছে। এটা সৰু মন্দিৰ বুলিয়ে ক'ব বিচাৰিছোঁ মই, খুব সুন্দৰকৈ সজাই থোৱা আছে। আমি ৰক গাৰ্ডেনৰ পৰা ওলালোঁ, কিন্তু ৰক গাৰ্ডেনৰ ফ্ৰণ্টতে এখন মানে ৰিজৰ্ট আৰু খোৱাৰ ৰেষ্টুৰেণ্ট টাইপৰ আছে। তাতে খুব সুন্দৰ ভিউ, পিছফালে পানীৰ শব্দ শুনিছেই চাগে। গতিকে এই ভিউটো চাবৰ কাৰণে, অকণমান বহিবৰ কাৰণে এইফালে সোমালোঁ। পৰিৱেশটো এনেকুৱা ভাল লগা পৰিৱেশ, সেইকাৰণে ভাবিলোঁ এবাৰ ইয়ালৈ আহি যাওঁ। ৰক গাৰ্ডেনৰ ফ্ৰণ্টতে সেইফালে সেইখন ৰক গাৰ্ডেন, আৰু ইয়াতে সন্মুখতে এই ৰিজৰ্টখন। ৰিজৰ্ট মানে ঠিক ৰিজৰ্ট নহয়, ৰেষ্টুৰেণ্ট। আৰু ইয়াত একেলগে 3খন ৰেষ্টুৰেণ্ট আছে, তলত আৰু ওপৰত বুলি। গতিকে আৰু ইয়াত এই বহা ঠাইডোখৰ, গতিকে ইয়াত অকণমান বহি পৰিৱেশটো চাই লওঁ। আপোনালোকেও আহিব পাৰে, যদিহে আহে এই ঠাইলৈ আহিব পাৰে। তেন্তে বন্ধুসকল, এতিয়া ভিডিঅ'টো আৰু দীঘলীয়া নকৰি ইমানতে সামৰিছোঁ। ইয়াৰ পিছৰ পাৰ্টটো অন্য এটা ভিডিঅ'ত আপোনালোকৰ বাবে অন্য এটা পাৰ্ট হিচাপে লৈ আহিম। তেতিয়ালৈ বাই বাই।